মাছৰ কণী বহুজনৰ প্ৰিয়। মাছৰ কণীৰ আছে বিভিন্ন উপকাৰী আৰু আচৰিত গুণ। জানিলে আপুনিও হ'ব আচৰিত। মাছৰ কণী আপুনি ভাল পায়নে? মাছৰ কণীৰ আছে বিভিন্ন উপকাৰী আৰু আচৰিত গুণ। প্ৰায় সকলোৰে প্ৰিয় খাদ্য মাছ। মাছৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে প্ৰায় সকলোৱে জ্ঞাত, কিন্তু মাছৰ কণীৰ উপকাৰিতা জানিলে আপুনিও হ'ব আচৰিত। মস্তিষ্কৰ স্বাস্থ্য উন্নতি কৰে মাছৰ কণীয়ে। মাছৰ কণীত থকা UPA, DHA আৰু DPA এক ধৰণৰ ফেটি এচিড যিয়ে মস্তিষ্কৰ স্বাস্থ্য উন্নতি কৰাত সহায় কৰে। চকু ভালে ৰাখে মাছৰ কণীয়ে। মাছৰ কণীত থকা ভিটামিন A চকু ভাল ৰখাত সহায় কৰে। ইয়াৰ উপৰি DHA আৰু EPA শিশুসকলৰ চকুৰ জ্যোতি বৃদ্ধি কৰিবলৈ আৰু ৰেটিনাৰ কাৰ্যকাৰিতাক উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনিমিয়াৰ পৰা মুক্তি দিব পাৰে মাছৰ কণীয়ে। মাছৰ কণীত থকা স্বাস্থ্যকৰ উপাদানবোৰ ৰক্ত পৰিষ্কাৰ কৰে আৰু হিমোগ্লোবিন বৃদ্ধি কৰি তোলে, যিটো এনিমিয়াৰ পৰা মুক্তি পোৱাত অত্যন্ত সহায়ক। হাড় মজবুত কৰে মাছৰ কণীয়ে। মাছৰ কণীত থাকে ভিটামিন D যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে, লগতে দাঁত মজবুত আৰু ভালে ৰখাত সহায় কৰে। হাৰ্টৰ ৰোগ প্ৰতিৰোধ কৰে মাছৰ কণীয়ে। মাছৰ কণীত থকা omega-3 ফেটি এচিড আৰু ভিটামিন D য়ে হাৰ্টৰ অসুখ প্ৰতিৰোধ কৰাত সহায় কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। মাছৰ কণীত থকা omega-3 ফেটি এচিডে যিয়ে দেহৰ ভিতৰত ৰক্ত জমা হ'বলৈ নিদিয়ে আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে, যিয়ে উচ্চ ৰক্তচাপৰ পৰা দেহক ৰক্ষা কৰে। ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায়। মাছৰ উপৰি মাছৰ কণীত থকা প্ৰয়োজনীয় উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। এইদৰে বহু গুণেৰে পৰিপুষ্ট মাছৰ কণী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।